চাওক সমগ্ৰ ৰাজ্যখনত আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এটা বিষয়ক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেইটো হৈছে যে নাগৰিকত্ব আইনৰ নিয়মাৱলী বলবৎ কৰি অবৈধ বিদেশীৰ বোজা অসম ভূমিত জাপি দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰখনে যুঁজা চলাইছে আৰু তাৰ পিছৰে পৰা সমগ্ৰ অসমত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজি সদৌ অসম ছাত্ৰ সন্থাই আমি জৰুৰীভাৱে এখন কাৰ্যনিৰ্বাহক সভাৰ আহ্বান জনাইছিলো ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনে একেলগে সভাৰ আহ্বান কৰি আমি এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছো আমাৰ স্পষ্ট স্থিতি অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কা মানি লোৱা নাছিল কা মানি নলয় ছাত্ৰ সন্থাই অসমৰ 30টা জনগোষ্ঠীয় সংগঠনে কা মানি লোৱা নাছিলো কা মানি নলও আৰু তাৰ প্ৰতিবাদত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছো আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাৰ আহ্বান কৰিছো আৰু ইয়াত আমি কি ধৰণেৰে আন্দোলনটোক আগবঢ়াই নিব লাগিব সেই বিষয়ে বিশদভাৱে আলোচনা কৰিছো কাৰণ আপোনালোকৰ মাধ্যমেৰে সৈতে আমি এটা কথা অৱগত কৰাব বিচাৰো যে কালিৰে পৰা হঠাৎ অসম আৰক্ষী তৎপৰ হৈছে অসম আৰক্ষীয়ে বিজেপি দলটোৰ কৰ্মকৰ্তাৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰিছে কাৰণ তেওঁলোকে ছাত্ৰ সন্থাৰ কৰ্মীৰ ঘৰে ঘৰে গৈ সুধপুছ আৰম্ভ কৰিছে ছাত্ৰ সন্থাৰ কৰ্মীসকলক থানালৈ তলব কৰিছে আৰু বহু স্থানত আন্দোলন নকৰো বুলি বন সাইন কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ কৰ্মীসকলক বিভিন্ন ধৰণেৰে ভয় ভাবুকি দেখুৱাইছে ঘৰলৈ নটিচ পঠিয়াইছে গতিকে এই ধৰণৰ দমনৰ আশ্ৰয় লোৱা অসম আৰক্ষীক আৰু অসম চৰকাৰক আমি এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছো যে তেওঁলোকৰ এই ধৰণৰ ভয় ভাবুকিয়ে আন্দোলনৰ গতি স্তব্ধ কৰিব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ